ৰাতিপুৱা এটা খবৰ পাইছিলোঁ যে কংগ্ৰেছৰ মানে কাউন্সিলৰ জিকিছিলে বুলি আমি সকলোৱে খবৰ পাইছিলোঁ, কিন্তু সেইটো নহয়। আচলতে এইটো কিবা ভুলবশতঃ মানে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক জিকোৱা বুলি আমি জানিবলৈ পাইছিলোঁ, কিন্তু আচলতে AIUDFৰ জিন্নত ৰেহেনা, AIUDFৰ জিন্নত ৰেহেনা 106টা ভোটত জিকিছে। হয়, আপুনি 106টা ভোটত জিকি আহিলে, কেনেকুৱা লাগিছে আপোনাৰ? মোৰ ভাল লাগিছে। জিন্নত ৰেহেনাৰ তেওঁ স্বামী, তেখেতৰ পৰা জানিব বিচাৰিম আচলতে ৰাতিপুৱা কি হৈছিল। আসসালামু আলাইকুম, নমস্কাৰ সাংবাদিক বন্ধুসকল। ৰাতিপুৱা যিটো হৈছিল এইটো অফিচিয়েলি নহয়, তেওঁলোকে এজেণ্টবিলাকে আমাক অত্যাচাৰ অলপ কৰিছিল। তেওঁলোকৰ খাতা অনুযায়ী তাৰমানে তেওঁলোকে লিখিছে, অফিচিয়েলি লেখা নাই। তেওঁলোকে মোক ক'লাক বোলে ইমান ভোটত তুমি হাৰিছা। তেওঁলোকে মোক কৈ মনটো মোৰ বেয়া লাগিল। তেতিয়া যদি বেয়া লাগে মই ঘৰত আহিলোঁ। তেতিয়া DC ছাৰে মোক ফোন কৰিছে, অফিচৰ পৰা ফোন কৰিছে বোলে আপোনাৰ চাৰ্টিফিকেটখন লৈ যাওক, উইনাৰ স্লিপ আপুনি 106 ভোটত জিতিছে। সেইকাৰণে মই যাই এতিয়া চাৰ্টিফিকেট মানে হাতত পাই আমি গোটেইখিনি খবৰখিনি দিলোঁ। আৰু আমি কাদং জিপিৰ সমূহ ৰাইজ যিবিলাকে আমাক ভোট দিছে, গোটেই ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া আমি জিন্নত ৰেহেনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ৰাইজক কি ক'ব? ৰাইজক মই কাদম্বাসীক মই ধন্যবাদ জনাইছোঁ। আজি মোৰ ভাল লাগিছে। যিসকলক মোক ভোট দিছে সেইবিলাকক মই ধন্যবাদ জনাইছোঁ। ৰাইজৰ হৈ ভাল কাম কৰিব, সেইখিনি আশা। সেইখিনিয়ে মই আশা কৰিছোঁ। আপোনালোকে তেওঁৰ সমৰ্থকৰ কিছু কথা আমি ল'ম। কেনেকুৱা লাগিছে জিন্নত ৰেহেনা জিকিছে? জিন্নত ৰেহেনা জিকাৰ কাৰণে আমি কিমান উৎফুল্লিত হৈছোঁ কিন্তু ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু তাৰ সেইখিনি আমি দেখাতে গম পাইছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি এটা প্ৰশ্ন কৰিছিল আমাৰ কেণ্ডিডেটক যে ৰাতি যে আমাৰ কাউণ্টিঙৰ অৱস্থাটো হৈছিল সেইটো একচুৱেলি আমাৰ নন অফিচিয়েল আছিল। কংগ্ৰেছৰ যিবিলাক এজেণ্ট আছিল তেওঁলোকে মানে ইচ্ছা অনুযায়ী মানে সিহঁতে হিচাপ নিকাচ কৰিছিল, কিন্তু আমাক মানে অলপ বেয়াকৈ কৈছিল, যাৰ কাৰণে আমি পিছুৱাই আহিছিলোঁ। কিন্তু এতিয়া আমি অফিচিয়েলিভাৱে জানিব পাৰিলোঁ যে আমাৰ সদস্যজনী জিন্নত ৰেহেনা 106 ভোটত জয়লাভ কৰিছে। আৰু জয়লাভৰ কাৰণে সমূহ কাদংগা পঞ্চায়তৰ সমূহ দৰ্শক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জিন্দাবাদ 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 জিন্দাবাদ